কি কৰিছা? এই কাম কৰি আছো। কাম কৰি আছা? তো এইটো চোতাল বনাই আছে নেকি? চোতাল বনাই মানুহ বহিব মানুহ চানুহ সেইকাৰণে সমান কৰি আছো। তাৰমানে কিবা অলপমান গম পালো কিবা হৈছে বুলি কৈছে ঘৰত। আমাৰ আটাটো ঢুকাইছে। আটা ঢুকাইছে সেইটোৰ কাৰণে হ'ল আজি এসপ্তাহ হৈ গ'ল। এসপ্তাহ হৈ গ'ল তেনেকে। আৰু এতিয়া কাজ কৰ্ম কেতিয়া হ'ব? কাজ কৰ্ম তাৰমানে কালি পৰহি মান হ'ব। কালি পৰহি হ'ব। আৰু এতিয়া কি কৰি আছে? এইবিলাক চব সমান কৰি আছো। নহলে বহিবা হেৰি দিগদাৰ হ'ব না। তিৰপাল চিৰপাল পাৰি দিব লাগিব। চলি দুটা? এই চলি দুটা আছে। আমি চাৰিজনে। আটাটো ঢুকালে। মোৰ নামটো ছয়াৰাম বড়ো। ছয়াৰাম বড়ো। ছয়াৰাম বড়ো মানে বহুত দুখ কষ্টৰ মাজত জীৱন যাপন কৰি আছে। কাৰণ ইয়াৰ মাটি বাৰীটো একো নাই। একো নাই। দুখীয়া মানুহ হাজিৰা কৰি হাজিৰা মুজিৰা কৰি খায়। আৰু চকুটো অলপ বেয়া হৈছে। এটা অপাৰেশ্যন চকুটো অপাৰেশ্যন কৰা বুলি কৈছে। তাৰপিছতে কম দেখা পায় ন। এতিয়া এটা চকুত দেখাই নাপায় ভাল। এনেকাই জীৱনটো পাৰ কৰি আছে। মানে বহুত দুখ কষ্টৰ মাজত। এতিয়া আৰু চলিকেইটা সৰু সৰু আছে। আৰু ইয়াৰ ঘৰ দুৱাৰ গিলা মই দেখা দিছো। মই অলপমান কথাটো শুনি পেলাই অকমান কিবা এটা তোমালোকৰ কাৰণে আনিছো। আৰু এতিয়া মানে চাউল লৈ আনিছো। ঠিকে আছে। দুজনে ধৰিব লাগিব। পাৰিবি না? পাৰিম দে। দিগদাৰ এইটো চাউল চাউল দিলো। মানে 50 কেজি চাউল দিলো। 50 কেজি চাউল কিমান দিন যাব? 50 কেজি চাউল কিমান লাগে কাজত কি যায়? তোমালোকৰ পৰিয়ালত একমাহ মান বেছি যাব। ডেৰমাহ মান যাব। 4টা পৰিয়াল নহয় জানো? এতিয়া 4টা পৰিয়ালত একমাহ মান যাব। এতিয়া এইখিনি মোৰ ফালৰ পৰা অকমান দিলো। মানে সহায়টো সকলোকে কৰিব লাগে। মানে যিখিনি দুৰ্ভগীয়া মানুহবিলাকক মানুহে মানুহৰ কাৰণে আমি ভাবাটো উচিত হয়। গতিকে আমি সেইটোৱে কৰ্ম আমাৰ কাম বিলাক। গতিকে এইটো যিমান দিন যায় এইখিনি চাউলটো খাই থকা সময়ত আৰু বিচাৰিবৰ চেষ্টা কৰিব। আৰু কেতিয়াবা যদি মানে আৰু কেতিয়াবা অসুবিধা যদি হয় মোক জনাব। মই আহি যাম। ইয়াতে মোৰ ঘৰৰ পৰা আৰু মোৰ গাঁৱৰ পৰা বেছি দূৰত নহয়। মোৰ গাঁৱৰ ঘৰৰ কাষতে হয় এইবিলাক মানুহ। সেইকাৰণে মই আহিলো। ৰাতিপুৱাই আহি বহুত ভালো লাগিল আজি মোৰ কাৰণে। আৰু তেওঁবিলাকৰ অলপ ভালে লাগিল কিজানি। মানে অলপ সহায় সহযোগ আমাৰো অলপ সুবিধা হ'ব। মানুহে মানুহৰ কাৰণে ভাবাটো আৰু উচিত। এতিয়া মানে কিবা আৰু প্ৰয়োজন আছে নেকি? প্ৰয়োজনটো নাই। তেনেকুৱা হলে কম বাৰু। ঘৰত অসুবিধা হলে জনাব। আৰু এনেকুৱা কাপোৰ চাপোৰ কিবা এনেকুৱা লাগাত প্ৰয়োজন আছে নেকি? ঠাণ্ডাত কিবা ব্লেংকেট কিবা এনেকুৱা উৰাৰ কাৰণে সেইবিলাক অলপ অসুবিধা আছে নেকি? লাজ কৰিব নালাগে। যদি আছে বুলি কৈ দিব। যদি তোমালোকৰ সেই কাপোৰ যদি প্ৰয়োজন আছে এইটো মানে মই আনি দিব পাৰিম। কৈ দিলে হ'ল। আৰু যদি লাগে মই সেনেকুৱাই মই প্ৰত্যেক বছৰে মই মানে যিখিনি অলপ চলপ সহায় কৰো। আৰু সেইটোৰ কাৰণে যিমান হলেও লাজ কৰিব নালাগে। এতিয়া মানে চৰকাৰৰ পৰাতো একো সাহায্য নাই। পোৱা নাই। আৰু ঘৰো পোৱা নাই। এইখিনি অলপ আগতে পাইছিল আৰু ন। তাৰ পৰাতো নাই। এতিয়া চাওক কিমান দুখৰ কথা। এতিয়া মানে এইগিলা মানুহ আমি চৰকাৰৰ পৰা সাহায্য বিলাক পাব লাগে। ঘৰ দুৱাৰ পাব লাগে। এতিয়া মই ঘৰ বিলাক দেখা দিছো। এয়া ঘৰ বিলাক চাহ কেনেকুৱা হৈ আছে, কেনেকুৱা জীৱন যাপন কৰিছে, কেনেকুৱা জীৱনটো পাৰ কৰি আছে এখন পৰিয়ালে। এতিয়া মই দেখাই দিছো। আৰু মই আকৌ আহিবলৈ চেষ্টা কৰিম। আৰু কিবা যদি অসুবিধা হয় মোক মানে জনাই দিব। আৰু কি ৰভা চালি বিলাকতো একো নবনাই নেকি? বনাম। এতিয়া লাহে লাহে কৰিহে আছো কাম। এতিয়া মানে ৰাইজেতো আহিবই। আহি পেলাই আলোচনা কৰিব। আমি ৰাইজৰ লগত আমি একেলগে মিলি জুলি থাকিব লাগিব। সকলো সময়তে
ৰাইজক আমি ৰাইজটো লাগে নহয় জানো? গতিকে আমি ৰাইজখানটো লাগবই, ৰাইজখানে মেইন ডাঙৰ থাকিব লাগিব আৰু ৰাইজেও চাব, যিমান যি হলেও চাই দিব। আৰু এইটো চিন্তা কৰিব নালাগে যে আমাক এৰি থৈছে, সেইটো সেনেকে তেওঁলোকে নহয় যে ৰাইজে আহিব যেনেকাই নহওক, এতিয়া ৰাইজৰ লগত আছোতো, আমি একেলগে আমি থাকিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই, এতিয়া যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাপোৰ্ট দিব বা মৰম দিব, সিমানে মই আগবাঢ়িব পাৰিম আৰু তেওঁবিলাকৰ কাৰণেও মই ছাপোৰ্ট কৰি যাব পাৰিম। আজিলৈ আহিছো, বাই বাই।